নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সেভিং একাউণ্ট কেনেকৈ খুলিব। আপোনালোকে প্ৰথমতে এটা ব্ৰাউজাৰ খুলি ল'ব। যেনেকৈ মই মজিলা ফায়াৰফক্স খুলি লৈছোঁ। ইয়াতে সাৰ্চ বাৰত লিখিব ইউনিয়ন বেংক অফ ইণ্ডিয়া। ইউনিয়ন বেংক অফ ইণ্ডিয়া তাৰপিছত সাৰ্চ কৰি দিব। প্ৰথম যিটো লিংক আছে আপোনালোকৰ এইটো লিংকত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনালোকে বহুতে বিচাৰি নাপায় সেভিং একাউণ্টৰ ফৰ্মখন ক'ৰ পৰা ওলাব। আপোনালোকে এই যে দিয়া আছে ডিপজিট বুলি, ইয়াতে ক্লিক কৰি দিব। ডিপজিটত ক্লিক কৰাৰ লগে লগে ইয়াতে বহুতকেইটা একাউণ্টৰ লিংক খোল খাব। এতিয়া আপোনালোকে এই যে দিয়া আছে সেভিং একাউণ্টৰ লিংক এই লিংকত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। আপোনালোকে 2 নম্বৰ যিটো অপশ্যন আছে এইটোৰ সোঁফালে দেখা পাব মোৰ লিখা আছে। এই মোৰত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা নেক্সট পেজ ওপেন হ'ব। ইয়াতে গোটেইখিনি সেভিং একাউণ্টৰ যিখিনি গাইডলাইনছ হয় গোটেইখিনি দিয়া আছে। আপোনালোকে একবাৰ ভালকৈ পঢ়ি চাব। এতিয়া মই পঢ়ি দিবলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে এইটো একেবাৰে তলফালে দেখা পাব অপেন সেভিং একাউণ্ট অনলাইন। এইটো লিংকত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত তেনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আপোনালোকে এই ক্লোজ অপশ্যনত ক্লিক কৰি দিব। ক্লোজ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফৰ্মখন খোল খাব। এতিয়া আপোনালোকৰ প্ৰথমতে আধাৰ কাৰ্ড নাম্বাৰটো দিব দিছে ইয়াতে। তাৰপিছত আপোনালোকে কেপচাৰটো ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে এই ছাবমিট বটনত ক্লিক কৰিব লাগিব। মই মোৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। মই ছাবমিট বটনত ক্লিক কৰি আছোঁ। এতিয়া আপোনালোকৰ এটা আধাৰত যোনটো নম্বৰ দিয়া আছিল সেইটো নম্বৰত এটা OTP যাব। আপোনালোকে OTPটো ফিল আপ কৰি দিব। মই OTPটো ফিল আপ কৰি আছোঁ। OTPটো ফিল আপ কৰাৰ পিছত ভেলিডেট OTPত ক্লিক কৰি দিব। মই মোৰ বাকীখিনি প্ৰচেছ কৰি আছোঁ। ভেলিডেট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ নামটো আৰু জন্মৰ তাৰিখটো গোটেইখিনি অট'মেটিকেলি লৈ ল'ব আধাৰ কাৰ্ডৰ পৰা। বাকী আপোনালোকে ইয়াতে ফাদাৰ্ছ নামটো দি দিব, ইয়াতে মাদাৰ্ছ নামটো দি দিব, ইয়াতে মোবাইল নম্বৰটো দি দিব। একাউণ্টছত সদায় যিটো মোবাইল লগত থাকে আৰু সদায় ফিউচাৰৰ কাৰণে ইউজ কৰি থাকিব সেইটো নম্বৰ দি দিব। ইয়াতে আপোনাৰ ইমেইল নম্বৰটো দি দিব, ইয়াতে পেন নম্বৰটো দি দিব, ইয়াতে ষ্টেট চিলেক্ট কৰিব, ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু ইয়াতে আপুনি যোনটো ব্ৰাঞ্চত একাউণ্টখন খুলিব সেই ব্ৰাঞ্চখন চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে এই কণ্টিনিউ বটনত ক্লিক কৰি দিব। মই মোৰ ডাটাখিনি এণ্টাৰ কৰি আছোঁ। ডাটাখিনি এণ্টাৰ কৰাৰ পিছত যেতিয়া কণ্টিনিউ বটনত ক্লিক কৰিব তাৰপিছত এইটো আপোনাৰ নেক্সট পেজটো এনেকৈ অ'পেন হ'ব। মই
আপোনালোকক দেখাই দিছোঁ। ইয়াতে আপুনি প্ৰথমতে এড্ৰেছটো দি দিব। এড্ৰেছৰ সদায় আগত ৰাখিব দেউতাকৰ নামটো, লিখি দিব সন অফ অমুক বা ৱাইফ অফ অমুক। তাৰপিছত ইয়াতে আধাৰৰ পৰা লৈ ল'ব, কিছুমানৰ নলয়, গতিকে যদি নলয় তেতিয়াহ'লে ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট গোটেইখিনি লিখি দিব। মোৰ ইয়াতে অট'মেটিকেলি লৈ লৈছে। আৰু ইয়াতে ষ্টেটটো চিলেক্ট কৰিব, ইয়াতে চিটিটো চিলেক্ট কৰি দিব, আপোনাৰ কোনটো চিটি হয়। আৰু আপোনাৰ যদি ওপৰলৈ পাৰ্মানেণ্ট এড্ৰেছটো যদি প্ৰেজেণ্ট এড্ৰেছৰ লগত চেম হয় তেতিয়াহ'লে এইটো বটনত ক্লিক কৰি দিব, আৰু যদি নহয় তেতিয়াহ'লে ইয়াতে টাইপ কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ অকুপেশ্যনটো চিলেক্ট কৰিব, ইয়াতে ৰিলিজিয়নটো চিলেক্ট কৰিব, ইয়াতে কাষ্টটো চিলেক্ট কৰিব, ইয়াতে এনুৱেল ইনকাম কিমান হয়। আপোনাৰ কিছুমানৰ বিল' 1 লাখ থাকে, 1 পৰা 5 লাখ থাকে। মই এইখিনি দেখাই আছোঁ আপোনালোকৰ। মই ওপৰৰ ডাটাখিনি এণ্টাৰ কৰি লওঁ। মোৰ ওপৰৰ ডাটাখিনি এণ্টাৰ কৰিছোঁ। এতিয়া মই আদাৰ ডিটেইলছখিনি এণ্টাৰ কৰিম। এতিয়া অকুপেশ্যনটো দিব, আপুনি যিটো হয় অকুপেশ্যনটো বহুতকেইটা দিয়া আছে আপোনালোকৰ, আপুনি যোনটো হয় সেইটোহে দিব। গতিকে মই আনএমপ্লয়ড, চিলেক্ট কৰিম। তাৰপিছত ৰিলিজনটো চিলেক্ট কৰিব, হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, যোনে যোনটো হয়। মই মুছলিম। এতিয়া কাষ্টটো চিলেক্ট কৰিব, জেনেৰেল। আপুনি যদি SC হয় SC চিলেক্ট কৰিব, OBC হ'লে OBC চিলেক্ট কৰিব, ST হ'লে ST চিলেক্ট কৰিব। এনুৱেল ইনকামটো দিব। ইয়াতে আপোনাৰ বহুতকেইটা দিয়া আছে, গতিকে মোৰ 1 পৰা 5 লাখ মই চিলেক্ট কৰিম। ইনকাম চ'ৰ্চটো দিব, ইনকাম চ'ৰ্চটো কি হয়, চেলাৰী, পেঞ্চনাৰ, হাউচ, প্ৰপাৰ্টি, ৰেণ্টেল, বিজনেছ, প্ৰফেশ্যন, ইনভেষ্টমেণ্ট, কোনটো হয় মই আদাৰ চিলেক্ট কৰিম। নেটৱৰ্থটো দিব, মোৰ <10 লাখ, মানে 10 লাখতকৈ কম। প্লেচ অফ বাৰ্থটো মই চিলেক্ট কৰিম। তাৰপিছত কাণ্ট্ৰিটো, ইয়াতে মেৰিড হ'লে মেৰিড দিব, আনমেৰিড হ'লে ছিংগল দিব। মেৰিড হ'লে ইয়াতে আপোনালোকৰ হাজবেণ্ড বা ৱাইফৰ নাম দিব। যদি ল'ৰা মানুহে ফিল আপ কৰে তেতিয়াহ'লে ৱাইফৰ নাম দিব, আৰু যদি ছোৱালী মানুহে ফিল আপ কৰে তেতিয়াহ'লে হাজবেণ্ডৰ নামটো দি দিব। গতিকে মই মোৰ ডাটাখিনি এণ্টাৰ কৰাৰ পিছত আপোনালোকে কণ্টিনিউ বটনত ক্লিক কৰি দিব। কণ্টিনিউ বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। এতিয়া আপোনাৰ নমিনি ডিটেইলছ দিছে, গতিকে ইয়াতে আপুনি কাক নমিনি ৰাখিব সেইটো ইয়াতে নামটো দি দিব, আৰু ইয়াৰ পৰা সম্পৰ্কটো কি হয় তেখেতৰ সেইটো দি দিব। আৰু ইয়াতে দিয়া আছে নমিনি এড্ৰেছ। যদি আপোনাৰ এড্ৰেছৰ লগত নমিনি মিল আছে তেতিয়াহ'লে কোনটো এড্ৰেছৰ লগত মিল আছে, পাৰ্মানেণ্ট এড্ৰেছ নে প্ৰেজেণ্ট এড্ৰেছ। যদি প্ৰেজেণ্ট এড্ৰেছৰ লগত মিল আছে তেতিয়াহ'লে এইটো বটনত ক্লিক কৰি দিব, আৰু যদি পাৰ্মানেণ্ট এড্ৰেছৰ লগত মিল আছে তেতিয়াহ'লে এইটো বটনত ক্লিক কৰি দিব। আৰু যদি কোনো এড্ৰেছৰ লগত মিল নাই, নমিনি এড্ৰেছ টোটেলি বেলেগ হয়, তেতিয়াহ'লে আপোনালোকে ইয়াতে এড্ৰেছটো টাইপ কৰি দি দিব। এইখিনি জেগাত এড্ৰেছটো টাইপ কৰি দি দিব, আৰু নমিনি ষ্টেটটো ইয়াতে চিলেক্ট কৰি দি দিব। গতিকে মোৰ এড্ৰেছৰ লগত মোৰ নমিনি এড্ৰেছ মিল আছে, গতিকে মই মোৰ ডাটাখিনি এণ্টাৰ কৰি আছোঁ। মেক্সিমামে এইখিনি জেগাত আহি বহুতখিনি ভুল কৰে আৰু কৈ থাকে মোৰ ফৰ্মখন ছাবমিট লোৱা নাই। কিয় লোৱা নাই, একো কাৰণ বিচাৰি নাপায়। গতিকে আপোনালোকক কৈ দিছোঁ, যদি আপোনালোকে এইখিনি জেগাত দেখা পাব, এইখিনি জেগাত ৱেদাৰ নেম অফ দ্য নমিনি টু বি প্ৰিণ্টেড অন পাছবুক। কিছুমানে ভাবি থাকে এই নমিনি নামটো পাছবুকত উঠাই দেও, কিন্তু আপোনালোকে এইটো যদি য়েছ কৰি দিলে আপোনালোকৰ ফৰ্মখন ছাবমিট নহয়। এইটো সদায় ন' কৰি দিব, তেহে আপোনালোকৰ ফৰ্মখন ছাবমিট হ'ব। গতিকে এইটো অপশ্যন সদায় মনত ৰাখিব। মই
আৰু এতে টিক মাৰ্ক কৰি দিব। যদি ATM লাগে এইখিনিত ATMত টিক মাৰ্ক কৰি দিব। মোবাইল বেংকিং লাগিলে মোবাইল বেংকিঙত ক্লিক কৰি দিব। SMS বেংকিং লাগিলে SMS বেংকিঙত ক্লিক কৰি দিব। চেকবুক লাগিলে চেকবুকত ক্লিক কৰি দিব। ATMত ক্লিক কৰি দিলে আপোনালোকৰ ইয়াৰলি এটা চাৰ্জ আছে, সেইটো কাটিব অটোমেটিকলি, আপোনাৰ একাউণ্টৰ পৰা কাটা যাব। মোবাইল বেংকিং SMS বেংকিঙৰো বেলেগ বেলেগ চাৰ্জ আছে। আপোনালোকৰ বছৰি হিচাপত এটা চাৰ্জ আছে, আপোনাৰ 3 মাহ মূৰে এইটো চাৰ্জ কাটিব। আৰু চেকবুকৰ কাৰণে এটা চাৰ্জ আছে, আপোনালোকৰ সেইটো বছৰৰ মূৰে আপোনালোকৰ চেকবুকৰ চাৰ্জটো একেবাৰে কাটিব যিকেইবাৰ আপোনালোকে চেকবুকখন ল'ব। গতিকে প্ৰথমবাৰ যদি লয় তেতিয়াহ'লে একবাৰে কাটিব। এতিয়া তাৰপিছত এইখিনি কৰাৰ পিছত আপোনালোকে কণ্টিনিউ বটনত ক্লিক কৰিব। মই মোৰ কামখিনি কৰি লওঁ, আপোনালোকে লাইনত থাকক। এতিয়া মই কণ্টিনিউ বটনত ক্লিক কৰিম। কণ্টিনিউ বটনত ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্ট আপলোডৰ পেজটো খোল খাব। এতিয়া আপোনালোকৰ কাষ্টমাৰ ফটো দিব দিছে 20 KB ভিতৰত, 20 KB পৰা 50 KB ভিতৰত। কাষ্টমাৰ চিগনেচাৰটো দিব দিছে 20 KB পৰা 50 KB ভিতৰত। আধাৰ কাৰ্ডৰ ফটো দিব দিছে 20 KB পৰা 100 KB ভিতৰত। আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ প্ৰুফ দিব দিছে 20 পৰা 100 KB ভিতৰত। আপোনাৰ ইয়াতে কমিউনিকেশ্যন এড্ৰেছ প্ৰুফ আছে বহুতকেইটা। আপোনাৰ ইউটিলিটি বিল আছে। ইউটিলিটি বিল মানে আপোনাৰ লাইটৰ বিল হয়, গেছ কানেকশ্যনৰ বিল হয়, গেছ কানেকশ্যনৰ কপি হয়, বা আপোনাৰ ৱাটাৰ কানেকশ্যনৰ কপি হয়, মিউনিচিপাল টেক্স ৰিচিপ্ট, পেঞ্চনৰ পে'মেণ্ট অৰ্ডাৰ, এলটমেণ্ট অৰ্ডাৰ, সেল্ফ ডিক্লেৰেশ্যন। গতিকে যাৰ যিটো আছে সেইটো দি দিব। গতিকে মোৰ ডিক্লেৰেশ্যন আছে, মই ডিক্লেৰেশ্যনটো চিলেক্ট কৰি থোৱা আগতে। আৰু নেক্সট কথা হ'ল আপোনালোকৰ ইয়াতে ব্ৰাউজত ক্লিক কৰাৰ পিছত ফটোটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে এই আপলোড বটনত ক্লিক কৰিব, তেহে আপোনালোকৰ ফটোটো আপলোড হ'ব। চিগনেচাৰৰ ক্ষেত্ৰতো একেয়ে, আপলোড বটনত ক্লিক কৰিব লাগিব। আৰু আধাৰ কাৰ্ডতো সেই একে, আধাৰ কাৰ্ডখন ব্ৰাউজ কৰি তাৰপিছত আপোনালোকৰ আপলোড বটনত ক্লিক কৰিব লাগিব। মই আপোনালোকক এটা দেখাই দিছোঁ, কেনেকৈ কৰিব লাগে। তাৰপিছত মোৰ প্ৰাইভেট বস্তুখিনি মই হাইড কৰি দিম। মই মোৰ ফটোটো আপলোড কৰি দেখাই দিছোঁ। এইটো মোৰ ফটোটো আপলোড কৰি দেখাই দিছোঁ। আপলোড মাৰিছোঁ, আপলোড হৈ গৈছে। এতিয়া আপোনালোকৰ নিজৰ ফটোবিলাক নিজে এনেকৈ আপলোড কৰি দিব। ডকুমেণ্টখিনি আপলোড হোৱাৰ পিছত আপোনালোকে এই ছাবমিট বটনত ছেভ বটনত ক্লিক কৰিব। ছেভ বটনত ক্লিক কৰাৰ পিছত আপোনালোকে এটা ৰেফাৰেঞ্চ নাম্বাৰ ওলাব। এনেকৈ ৰেফাৰেঞ্চ নাম্বাৰটো ওলোৱাৰ পিছত আপোনালোকে ইয়াতে অ'কে বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখা পাব এটা ছাবমিট বটন আছে তলত। এই ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বাটনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। তাৰপিছত লিখা আহিব থেংক ইউ। ইয়াতে ৰেফাৰেঞ্চ নাম্বাৰটো দিয়া থাকিব, এইটো আপোনালোকে নোট কৰি ল'ব পাৰে। আৰু ইয়াতে বেংকৰ এড্ৰেছটো দিয়া থাকিব। তাৰপিছত তলত লিখা আহিব আপোনালোকৰ ডাউনলোড এপ্লিকেশ্যন ফৰ্ম। গতিকে এপ্লিকেশ্যন ফৰ্মখন ইয়াতে ক্লিক কৰিলে ডাউনলোড হৈ যাব। এইটো হ'ল আপোনালোকৰ ফৰ্ম। গতিকে আপোনালোকে যদি এই ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ আপোনালোকৰ যিটো ব্ৰাঞ্চ চিলেক্ট কৰিছে সেই ব্ৰাঞ্চত জমা দিব লাগিব। আৰু লগে লগে আপোনালোকৰ একাউণ্ট নম্বৰটো দি দিব আৰু পাছবুকখন দি দিব। এইখিনি আছিল আপোনালোকৰ কাৰণে ভিডিঅ'। আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটোত ক্লিক কৰি দিব আৰু নতুন ভিডিঅ'ৰ আপডেটবিলাক পাই থাকিব। থেংক ইউ, ধন্যবাদ।